এয়া চাওক কাঠফুলা খেতি কেনেকৈ ধৰণে কৰিব পাৰি সহজ মাধ্যমত। এয়া আপোনালোকে এনেকৈ ধৰণে কৰিবলৈ আৰম্ভ কৰক, লাইন বাই লাইন। আৰু ইয়াত এতিয়া সময় হৈ গৈছে, ইয়াৰ প্ৰায় এতিয়া চিলিণ্ডাৰখিনি আঁতৰা হ'ব আৰু এক বেচ ওলাব অলপ অলপ। তাৰপিছত এই চিলিণ্ডাৰবিলাক সলনি কৰি পেলাই তাৰপিছত আকৌ নতুন ইয়াত দিয়া ব্যৱস্থা কৰিব লাগিব। আপোনালোকে চাই থাকক পৰ্যায়ক্ৰমে। এয়া অলপ অলপ ফুল মেলিছেগৈ, শেষ হৈ গ'লগৈ এতিয়া। তাৰপাছত আকৌ ইয়াক সলনি কৰি বেলেগ চিলিণ্ডাৰ প্ৰস্তুত কৰিব লাগিব। আপোনালোকে সহজ মাধ্যমত এনেকৈ ধৰণে কৰিব পাৰিব। আৰু ইয়াৰ বজাৰ চাহিদাও আছে যথেষ্ট। এয়া চাওক মানে আপোনালোকে এই খেতিৰ ওপৰতো জড়িত হওক। ধন্যবাদ।